নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেরাম, আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল ৰমজান মাহত উমৰাহ কৰাৰ সম্পৰ্কে কিমান বেছি ফজিলত আৰু সওয়াব। এই সম্পৰ্কে এটা হাদিস বুখাৰী শৰীফৰ খুলাসা এনেকুৱা যে হযরত আব্দুল্লাহ বিন আব্বাস রাদিয়াল্লাহু তাআলা আনহুমা পৰা বৰ্ণিত আছে যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এগৰাকী আনসাৰী মহিলা সাহাবীক সুধিলে যে আমাৰ লগত হজ কৰাৰ ক্ষেত্ৰত তোমাৰ কি অসুবিধা হৈছে। তেতিয়া সেই মহিলাগৰাকীয়ে উত্তৰ দিলে যে আমাৰ ওচৰত দুটা উট আছে, তাৰে এটা মোৰ ল'ৰা আৰু ল'ৰাৰ ৱালিদ সাহেবে হজ্জলৈ যাওঁতে লৈ গ'ল আৰু আনটো আমাৰ কাৰণে এৰি থৈ গৈছে যাতে আমি খেতিবাড়িৰ কাৰণে এই উটটোৰ পৰা সহায় ল'ব পাৰো। তেতিয়া আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমালে যে যেতিয়াই ৰমজান মাহ আহিব তেতিয়াই উমৰাহ কৰি ল'বা, কিয়নো ৰমজান মাহত উমৰাহ কৰা হজ কৰাৰ সমতুল্য হয়। আৰু এটা হাদিস সহিহ মুসলিম শৰীফত এনেকুৱা কৈ আছে যে মোৰ লগত হজ কৰাৰ সমতুল্য হয়। সুবহানাল্লাহ, কিমান ডাঙৰ ফজিলত যে যি ৰমজান মাহত উমৰাহ কৰিলে যেনিবা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত হজ কৰিলে। হযরত শাহ ওয়ালিউল্লাহ মুহাদ্দিস দাহলাৱী রাহিমাহুল্লাহ তেখেতৰ কিতাপত লিখিছে যে হজ যেহেতু উমৰাহতকে ডাঙৰ আমল হয়, কিয়নো হজত দুটা বস্তু পোৱা যায়। প্ৰথমটো হ'ল শাঈৰুল্লাহ কি তাজিম, অৰ্থাৎ আল্লাহৰ নিশানীৰ সন্মান কৰা, আৰু দ্বিতীয়টো হ'ল যে লোকসকলৰ সমাগম হয়, আৰু যেতিয়া বহুত লোকৰ সমাগম এক জায়গাত হয় আল্লাহৰ ৰহমত তাত আগুৰি ধৰে। আৰু উমৰাহ কৰোতে যেহেতু সেই প্ৰথম বস্তুটোৱে পোৱা হয় আৰু বহুত লোকৰ সমাগমটো পোৱা নাযায়, কিন্তু ৰমজানুল মুবাৰকত যেহেতু উমৰাহ কৰিবলৈ গ'লে এই দুইটা বস্তুৱে পোৱা হয়, কিয়নো ৰমজান মাহত বহুত বেছি মানুহে উমৰাহ কৰিবলৈ যায়, কিয়নো মানুহবিলাকে ৰমজানৰ যি সৰ্ফ আৰু ফজিলত আছে, অৰ্থাৎ যি ৰমজানুল মুবাৰকৰ মহত্ব আৰু বুজুৰ্গী প্ৰত্যেক মানুহৰে হাসিল কৰাৰ ইচ্ছা থাকে, আৰু যেহেতু এইটো মাহত অন্যান্য মাহৰ ইবাদততকৈও বেছি সওয়াব হাসিল কৰা যায়। কিন্তু এটা কথা মনত ৰাখিবলগীয়া যে উলামায়ে কাৰামসকলে যি হাদিসৰ খুলাসা হিচাপে উমৰাহক হজৰ লগত তুলনা কৰিছে, ইয়াৰ মতলব হৰগিজ এইটো নহয় যে কোনো ব্যক্তিৰ ওপৰত যদি হজ ফৰজ থাকে তেতিয়াহ'লে সেইজন ব্যক্তিয়ে উমৰাহ কৰি ল'লেই যে তেওঁ জিম্মাৰ পৰা যে ফৰজ হজ আদায় হৈ যাব, এনেকুৱা নহয়। সেয়েহে যিজন ব্যক্তিক আল্লাহ তাবাৰক ওয়া তাআলাই টকা পইচা ধন দৌলত দিছে আৰু সেই ব্যক্তিজনৰ ওপৰত যদি হজ ফৰজ হয় তেতিয়াহ'লে সেই ব্যক্তিজনৰ কাৰণে উচিত যে হজৰ নিচিনা এটা এহেম ফৰজ নিজৰ দায়িত্ব বুজি পেলাই খুব সোনকালে আদায় কৰি লোৱা। আল্লাহ তাবাৰক তাআলাই আপোনাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমল কৰিবলৈ তৌফিক দান কৰক। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।